এপিএসসিত সৰু এটা সমস্যা হৈছিলে মৰাণ কমিউনিটিয়ে দুটা ৰিজাৰ্ভেশ্যন পাব লাগে মটক কমিউনিটিয়ে দুটা পাব লাগে গভৰ্ণমেণ্টে চিঠি লিখিলে যে মৰাণ এণ্ড মটক 4 এপিএসসিয়ে 4টাকে মটক কমিউনিটিত দি দিলে গতিকে সেই যেটো ভুল সংশোধন কৰি ৰিজাল্ট একেই থাকিব অলপ পিছতে ৰিজাল্টটো এনাউন্স হ'ব আজি দুই এখন পেপাৰে হেডলাইনেও কৰিছে মটক কমিউনিটিৰ মটক ৰাইজৰ অনুৰোধতে কালি ৰিজাল্টটো বাতিল কৰা হৈছে আৰু সৰু সৰু জাতি জনগোষ্ঠীৰ কথা আমি শুনিব লাগে সমালোচনা কৰিম বুলি সমালোচনা কৰিব নালাগে কালি মই যেতিয়া অসমত নাছিলো মই বাৰাণসীত গৈছিলো মৰাণ লোকসকলে আমাক ক'লে যে স্যাৰ আমাৰটো দুটা সিট আছিলে আমি ৰিজাল্টটো চাই দেখিলো 4টাই মটকত গুচি গ'ল মটকেও বিচৰা নাই 4টা সেই কাৰণে দুটা আমি আজি বিভক্ত কৰি অলপ সময় পিছতে ৰিজাল্টটো ওলাব ইয়াত কোনো দুৰ্নীতি খেলিমেলি এইবিলাক কোনো কথা নাই মৰাণ লোকসকল আমাৰ আদিম জনগোষ্ঠী তেওঁলোকৰ যদি কিবা ভুল হৈছিলে তেওঁলোকক ন্যায় দিয়াটো চৰকাৰৰ দায়িত্ব হেতু কাৰণে কিবা এটাতো আমাকো এটা হোৱাটছআপ কৰি সুধিব পাৰে যে ৰিজাল্টটো কিয় কেনসেল হ'ল বুলি আমি উত্তৰটো লগে লগে দিয়ে দিলোহেঁতেন এই যে সকলোতে সেন্সেশন কৰা কবাত গভৰ্ণমেণ্টক এটোতো গভৰ্ণমেণ্টৰটো বদনাম নহল বৰং মৰাণ ৰাইজৰ শুভেচ্ছাহে চৰকাৰে পালে আজি